নমস্কাৰ বাইদেউসকল, যদিও শেহতীয়াকৈ ৰাজ্য চৰকাৰে ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ মাননি বৃদ্ধি কৰিছে, তথাপিতো এই মাননি বৃদ্ধিক লৈ ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকল সন্তুষ্ট হোৱা নাই। যাৰ পৰিপ্ৰেক্ষিতত আজি আকৌ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক লগ ধৰিছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক দৰমহা বৃদ্ধিৰ দাবীও জনাইছে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি মন্তব্য কৰিছে বলক এটা ভিডিঅ' ক্লিপৰ জৰিয়তে জানি লওঁ। ছাৰ ক'তো নাযাওঁ, আমি আপোনাৰ কথা মতে আমি কাম কৰিম, কিন্তু ছাৰ আমি আমাৰ কিবা এটা ঘৰ চলিব পৰাকৈ ছাৰ আমি $8,000 টকাকৈ প্ৰতি মাহে অংগনবাড়ী কৰ্মীসকলে মাননি লাভ কৰিব। ঠিক তেনেদৰে 2 নম্বৰত আছে অংগনবাড়ী সহায়িকাসকলক পূৰ্বতে ৰাজ্য চৰকাৰে দিছিল প্ৰতি মাহে 1,000 টকাকৈ। আনহাতে 1 অক্টোবৰ 2025 তাৰিখৰ পৰা ৰাজ্য চৰকাৰৰ অৱদান বৃদ্ধি কৰিছে প্ৰতি মাহে 750 টকাকৈ। অৰ্থাৎ বৰ্তমান অংগনবাড়ী সহায়িকাসকলক ৰাজ্য চৰকাৰে প্ৰতি মাহে 1750 টকাকৈ দিব। ৰাজ্য চৰকাৰৰ 1750 টকা আৰু কেন্দ্ৰীয় চৰকাৰৰ 2,250 টকা, মুঠ 4,000 টকাকৈ মাহিলী মাননি লাভ কৰিব। যোৱা বিধানসভা নিৰ্বাচনৰ সময়ত গহপুৰৰ ৰাইজক মই প্ৰতিশ্ৰুতি দিছিলোঁ যে শ্বহীদ কনকলতা বৰুৱাৰ স্মৃতিত আমি গহপুৰত এখন ৰাজ্যিক বিশ্ববিদ্যালয় স্থাপন কৰিম। গতিকে বাইদেউসকল, এয়া নিশ্চয় ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। সেয়েহে লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব। ধন্যবাদ। জয় আই অসম।